দক্ষিণ ভোজকুচিত মথৰি ছিঙি বহু পৰিয়াল ক্ষতিগ্ৰস্ত। বাৰিষাৰ প্ৰথম ডুবানৰ কবলত পৰিছে নলবাৰী জিলাৰ পশ্চিম প্ৰান্ত। জিলাখনৰ পশ্চিম নলবাৰী আৰু টিহু ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ কবলত। বুহাদিয়া নৈৰ বাহনী পানীয়ে পশ্চিম নলবাৰীৰ 25খনকৈ গাঁও বুৰাই পেলোৱাৰ পিছত আজি পুনৰ জিলাখনৰ টিহুৰ দক্ষিণ ভোজকুচিৰে ছিগি যায় বুহাদিয়া নৈৰ মথাউৰি। আজি এই ব্যৰ্থতাৰ ফলস্বৰূপে আজি এই দক্ষিণ ভোজকুচিৰ যিটো নদীৰ উত্তৰ পাৰ আছিল সেই উত্তৰ আজি জৰ্জৰিত অৱস্থা হৈ আছে, কিন্তু কোনো আজিলৈকে দেখা পোৱা নাই যে আজি মথাউৰিটো মেৰামতি কৰোঁ বা কিবা কৰোঁ। ইয়াৰ প্ৰতিফলস্বৰূপে আজি মথাউৰিটো চূৰ্ণ বিচ্ছিন্ন হৈছে। ইয়াত কোনো ৰাজহ বা কোনো এটা অনুষ্ঠানে সহযোগ কৰা নাই, কিন্তু ৰাজহ বিষয়বিলাক আহিব লাগিছিল এতিয়া। কিন্তু ইয়াত দেখা পাইছে যে এইটো মথাউৰি ভাঙি চূৰ্ণ বিচ্ছিন্ন হৈছে, কিন্তু ইয়াত কি হৈছে চাওকচোন। কিন্তু কৈছে যে আমি অমুক কৰিম তমুক কৰিম এইবিলাক কৈ থাকে, কিন্তু আজি ৰাইজৰ দুৰ্দশা অৱস্থা কি হৈছে সেইটো আপোনালোক উপভোগ কৰকচোন, চাই লওকচোন সেইটো কেনেকুৱা অৱস্থা হৈছে। যাৰ ফলত জিলাখনৰ বুহাদিয়া নৈৰ দুয়োপাৰৰ কেইবাখনো গাঁও প্লাবিত হৈ পৰে। দুয়োপাৰৰ প্ৰায় শ পৰিয়াল এতিয়া বানৰ কবলত পৰি ৰাইজৰ মাজত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয়। উল্লেখ্য যে দক্ষিণ ভোজকুচিৰে মথৰি ছিগাত ভোজকুচি, দক্ষিণ ভোজকুচি, শক্তিপাৰা, বালাবৰী, ঘোপা আদি গাঁৱৰ লগতে টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম নলবাৰীৰ লক্ষপুৰৰ উত্তৰ অঞ্চল প্লাবিত হয় উক্ত বানত। জানিব পৰা মতে নিশাৰে পৰা বুহাদিয়া নৈৰ কেইবাটাও স্থানত মথৰিৰ ওপৰেৰে বাগৰি আছিল পানী। এই বৰমা সমষ্টিৰ ভোজকুচি বুঢ়াদিয়া নদীৰ এইটো হ'ল উত্তৰ পাৰৰ মথাউৰি। এই উত্তৰ পাৰৰ মথাউৰিটো আজি মোটামুটি আমাৰ জন্মলগ্নৰ আগৰ পৰা বৰমা সমষ্টিত কৰি আছিল। কোনো বছৰে প্ৰতিনিধিয়ে ইলেকশ্যনৰ আগত আহে, কিবা এটা কৰি দিম বুলি কৈ পেলাই তেওঁলোকে গুচি যায়। তাৰমানে প্ৰতিশ্ৰুতিহে দিয়ে, ফল কিন্তু একো নাপায়। তেনেকৈ আজি 8 বছৰ গুচি গ'ল। গুচি যোৱাৰ পিছত প্ৰতি বছৰে আমাৰ ভোজকুচি, হাৰি ভঙা, বালি, শিয়ালমাৰী এই অঞ্চলৰ ৰাইজে এই দুৰ্দশাটোত ভুগি থাকে। যোৱাবাৰো বুঢ়াদিয়া নদীয়ে ছিঙি দিয়ে 3 ঠাইত, এইবাৰো 3 ঠাইত ছিঙিছে। বৰ্তমান এতিয়া ভোজকুচিবাসী ৰাইজে বিচনাৰ ওপৰত বিচনা তুলি থাকিব লগা হৈছে। কালিলৈ জিলা প্ৰশাসনৰ লোকেও কিছু ঠাই পৰিদৰ্শন কৰি বুজ লৈছিল মথৰিকে ধৰি বাহনী পানীৰে বুঢ়া অঞ্চলসমূহ। তাৰ পিছতে মংগলবাৰৰ নিশাৰে পৰা বুধবাৰৰ পুৱাৰ ভাগলৈ নেৰানেপেৰা বৰষুণৰ ফলত বুহাদিয়া নৈৰ জলপৃষ্ঠ আৰু অধিক বৃদ্ধি হয়, যাৰ ফলত আজি দক্ষিণ ভোজকুচিৰে মথৰি ছিগি যায়। দক্ষিণ ভোজকুচিৰে মথৰি ছিগাত এতিয়া 6-7খন গাঁৱৰ কৃষি ভূমিকে ধৰি বহু লোকৰ বাসগৃহও পানীত প্লাবিত হয়। কিন্তু বৰ্তমান সময়লৈ লক্ষপুৰ কিম্বা ভোজকুচিত ছিগা মথৰি পৰিদৰ্শন অন্যথা বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰশাসনৰ কোনো লোক উপস্থিত থকা হোৱা নাই। আজি মথাউৰিতে আহিব নোৱাৰি। এইখিনি সিহঁতে এটা অঞ্চল এটা আছে, এখন চুপা আছে, কেনেকৈ যোগাযোগ বিচ্ছিন্ন হৈছে। বেমাৰ আজাৰ হ'লে সেইখিনি মানুহ আহিব নোৱাৰে, কেনেকৈ আহিব সেই মানুহবিলাক কেনেকৈ ৰাখিব এইবিলাক। এতিয়া কোনো জবনা আমাৰ গ্ৰামোন্নয়ন সমিতি আহিছিল, কিন্তু মেৰামতি তেখেতসকল ব্যৰ্থ হৈছে, কাৰণ এই এটা গ্ৰামোন্নয়ন সমিতি এটাত ৰাখিব নোৱাৰে, কিন্তু কোনো জনপ্ৰতিনিধি অহা নাই। আৰু এইটো আপোনাৰ ৰাতিপুৱা 7 বজাতে এইটো ছিন্ন বিচ্ছিন্ন হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ভইচ।